সাপে যেতিয়া দংশন কৰিব আপুনি কেনেকুৱা বেজৰ ওচৰলৈ নিব আৰু বেজৰ ওচৰলৈ নিয়াৰ পিছত ডক্টৰী চিকিৎসাৰ কিবা প্ৰয়োজনীয়তা আছেনে আৰু যেতিয়া আপুনি সাপ মাৰিব আধা মৰা হ'ব সেই সাপটোৱে আধা মৰা সাপটোৱে আপোনাক ৰাতি বিচাৰি বিচাৰি আহি আপুনি শুই থাকোঁতে আপোনাক দংশন কৰাটো কিমান যুক্তিযুক্ততা আছে কিমান সত্য আৰু যদি আপোনাক কেনেবাকৈ দংশন কৰে বা আপোনাৰ বন্ধুজনক বা ওচৰ চুবুৰীয়াক দংশন কৰে পাৰিলে আপুনি সেই সাপটো আজিকালি মোবাইল উপলব্ধ এটা ফটো মাৰি থব এই কথাবোৰ কিয় মই কৈছো আপোনালোকে জানিবৰ কাৰণে এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব ভিডিঅটো আপোনালোকে শ্বেয়াৰ কৰিব এটো কাৰণে শ্বেয়াৰ কৰিব আপোনাৰ এটা শ্বেয়াৰে হয়তো আপোনাৰ কোনোবা চিনাকিয়ে হওক অচিনাকিয়ে হওক আত্মীয় হওক বন্ধুবৰ্গৰে হওক কাৰোবাৰ জীৱনো বচাই দিব পাৰে এই ভিডিঅটো চালে গতিকে আপোনালোকক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো কিন্তু এইখিনিতে মই আৰু এটা কথা কৈ থৈছো মই কাষত এখন ফটো লগাই থৈছো এই ফটোখন হৈছে এটো হৈছে মিনি এসি কুলাৰ এটো এটা মই নিজে ব্যৱসায় কৰিছো আৰু এই ব্যৱসায়টো আপোনালোকৰ ওচৰলৈ আনিছো মই ব্যৱসায়ত ইমান পাক্কা নহয় গতিকে ওপৰত মই এটা লিংক দি থৈছো ভিডিঅটোৰ ওপৰত ডেসক্ৰিপচনত সেই লিংকত ক্লিক কৰি গৈ আপোনালোকে ফেসবুক পেজ এটা পাব সেই পেজটোত আপুনি অৰ্ডাৰ কৰিব পাৰিব কাৰণ গৰম দিন গতিকে আপুনি অৰ্ডাৰ কৰি এটো ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ দাম 699 আৰু পেমেন্টটো আগতীয়াকৈ আপোনালোকে কৰিব লাগিব আৰু কুৰিয়াৰ যোগেদি আমি আপোনাক দিয়াৰ ব্যৱস্থা কৰিম এতিয়া আহো মূল বিষয়লৈ আপোনালোকে গম পায় যে সাপে যেতিয়া দংশন কৰে সিহঁতৰ দাঁত থাকে সেই দাঁতটোৰে কি কৰে হাতত এনেকৈ আপোনাক সাপোজ হাত বুলি কৈছো যিকোনো অংগত আপোনাক এনেকৈ দংশন কৰিব পাৰে দংশন কৰাৰ পিছত ইয়াত এটা গাঁত কৰি দিয়ে অৰ্থাৎ কামুৰি এটো দ কৰি দিয়ে আৰু এই দ কৰা জেগাডখৰত যেটো দংশন কৰিলে ঘাডখৰত তেওঁলোকে কি কৰে হাপে বিষ ঢালি দিয়ে আৰু কিমান পৰিমাণৰ বিষ ঢালিছে বা কি হাপ হয় এই কথাবোৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসা কৰে কাৰণ আপোনালোকে গম পায় আজিকালি হাপে দংশন কৰা মানুহ বা ব্যক্তিক খুব ধুনিয়াকৈ আৰোগ্য কৰি আনিব পাৰি কিন্তু সময়ত পাবগৈ লাগিব এতি আপোনালোকে জানিলক হাপে যেতিয়া বিষ এৰিব বিষ এৰিলে আমাৰ দুটা কাৰণত মানুহৰ মৃত্যু হ'ব পাৰে প্ৰথম কাৰণটো হ'ল খুব সহজ ভাষাত ক'বলৈ গ'লে যেতিয়া বিষ এৰি দিব গাত বিষ এৰি দিয়াৰ লগে লগে আমাৰ যেটো তেজ প্ৰবাহমান হৈ আছে গোটেই গাত আমাৰ হৃদপিণ্ডই এনেকৈ পাম্প কৰি আছে আৰু এফালে তেজ গৈ আছে গোটেই বডিত আৰু সেই তেজত যেতিয়া বিষটো ঢালি দিব ই গোটেই বডিত আসলতে সেই বিষ ক্ৰিয়াটো হৈ যাব আৰু এই বিষ ক্ৰিয়াটো যেতিয়া হৈ যায় তেতিয়া সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ দৈ গাখীৰৰ দৰে আপোনাৰ তেজটো গোটা মাৰি যাব আৰু গোটা যেতিয়া মাৰি যাব আমাৰ তেজ চলাচল বন্ধ হৈ যাব ব্লক হৈ যাব সব আৰু আমাৰ শৰীৰত যিখিনি অক্সিজেনৰ প্ৰয়োজন সেই অক্সিজেনখিনি কঢ়িয়াই লৈ যাব নোৱাৰিব ব্লাডে শৰীৰৰ ইটো মূৰৰ পৰা হিটো মূৰলৈ অৱশেষত মানুহজনৰ মৃত্যু হ'ব মেডিকেল ভাষাত এটোক হিমটক্সি বুলি কোৱা হয় আৰু এটা কাৰণত মানুহজনৰ মৃত্যু হ'ব পাৰে সৰ্পদংশন কৰা সেইজনৰ হেতু হৈছে আপোনাৰ ব্ৰেইনটো ব্লক কৰি দিয়ে এই বিক্ৰিয়া যেতিয়া ইয়াত সোমাই যায় বিষটো সোমাই যায় ব্ৰেইনটো ব্লক কৰি দিয়ে আৰু এটোক কয় মেডিকেল ভাষাত নিউৰোটক্সি এই দুটা কাৰণত প্ৰধান মানুহজনৰ মৃত্যু হ'ব পাৰে হিমটক্সিক আৰু নিউৰোটক্সিক এই দুইটাৰ কাৰণে আমাৰ মানুহৰ মৃত্যু হ'ব পাৰে তাৰ ভিতৰত আটাইতকৈ ভয়ংকৰটোৱে হৈছে নিউৰোটক্সিক মানে ব্ৰেইন যেটোৱে লক কৰি দিয়ে হিমটক্সিকটো যথেষ্ট ভয়ংকৰ কিন্তু আপোনাৰ ব্লাডটো গোটা মাৰিবলৈ আপুনি অকনমান সময় হলেও পাব কিন্তু ব্ৰেইন যেতিয়া ব্লক হৈ যাব আপুনি অকনমানো সময় নেপাব পাৰে গতিকেহে আপোনালোকক কওঁ যে আপোনাক যেতিয়াই হাপে দংশন কৰিব যিমান সোনকালে পাৰে আপুনি ডক্টৰৰ ওচৰলৈ দৌৰক আপুনি 15 মিনিটৰ ভিতৰত যাব পাৰে 5 মিনিটৰ ভিতৰত যাব পাৰে 30 মিনিটৰ ভিতৰত যাব পাৰে যিমান সোনকালে পাৰে আপুনি দৌৰক এতিয়া আপোনালোকক মই অকনমান পুৰণা দিনলৈ লৈ গৈছো আপোনালোকে সিনেমাবোৰত দেখিছে চাগে হিৰোইনে কিবা এটা কামত ধৰক পাহাৰীয়া ঠাইত বা নদীৰ কাষত কিবা এটা কৰি আছিল আৰু সেইখিনিতে কি হ'ল হিৰোইনৰ ভৰিটোতে হওক বা কৰবাত হওক হাপে দংশন কৰিলে আৰু তেতিয়া
সেই হিৰোইনগৰাকীয়ে হিন্দী চিনেমাবোৰত দেখিবলৈ পোৱা যায় বচাও বচাও চিঞৰে আৰু হিৰোইনে একদম শ্ল' মোশ্যনত হিৰোই একদম দৌৰি আহে মে আ ৰাহা হুঁ বুলি কয় নহয়নে আৰু আহি কি কৰে সেই য'ত দংশন কৰিছে সেই ঠাইডোখৰত তেওঁ মুখখন লগাই ব্লাডটো উলিয়াই এফালে পেলায় উলিয়াই এফালে পেলায় এই বস্তুটো কিমান মৰাত্মক এইটো চিনেমাত দেখায় চিনেমাত দেখুওৱা সেই চিনটোত হয় কি হিৰোইনগৰাকী বাচি যায় যাক দংশন কৰে সেইগৰাকী বাচি যায় হিৰোও একো অপকাৰ নহয় হিৰোইনে একদম থেংক ইউ দি হিৰোক গুচি যায় একদম হাঁহি মাতি অলপ পিছত দেখিব গান এটা দুইটাই গালেই চিনেমাখনত নহয়নে কিন্তু এইটো বাস্তৱ জীৱনত ইমান মানে সহজ নহয় কিয়নো এই যে বিষ টানিছে মানে ল'ৰাজনে গৈ বিষটো টানি উলিয়াইছে এই যে টানি উলিওৱা কিমান বিষ উলিয়াব মুহূৰ্তে মুহূৰ্তে আমাৰ তেজবোৰ মানে প্ৰবাহমান হৈ আছে গোটেই গাত খন্তেকতে যথেষ্ট বিয়পি গুচি গৈছে গতিকে সেইখিনি সময়ত মুখখন লগাই টানিছে হয় তেতিয়া সেই গোটেই বিষখিনি 2 পৰা 5% হে বিষ তাৰ পৰা টানি উলিয়াব পাৰিছে বাকিখিনি কিন্তু 95% শৰীৰত মিলি গৈছে আৰু এইটো এটা ডাঙৰ বিপদজনক কথা যিজনে এনেকৈ মুখখন লগাই যে টানিছে এইটো সেই ল'ৰাজনৰ কাৰণে বা সেই হিৰোজনৰ কাৰণে মৰাত্মক কথা এইটো কাৰণে তেওঁ বিষখিনি মুখত লৈ টানিছে ভাবি চাওক আৰু সেই বিষখিনি কেনেবাকৈ যদি ব্লাডত সোমাই যায় বোলে মুখত ঘাঁ থাকে বা ক'ৰবাত যদি কেনেবাকৈ ঘাঁ থাকে এনেকৈ পেলাওঁতে সেই ব্লাডত যদি সোমাই যায় বেছি সময় নালাগিব সেই হিৰোজনৰো মানে বিষক্ৰিয়া আৰম্ভ হ'বলৈ দেহত গতিকে এইটো কাম কৰাটো একেবাৰে অনুচিত এটা কাম কৰিব পাৰে সেই কামটো হৈছে কি বেজীৰ যিটো আমাৰ চিৰিঞ্জ থাকে সেই চিৰিঞ্জটো এই আগফালে বেজী যে লগাই সেইডোখৰ কাটি দিব মোৰ ওচৰত নাই নহ'লে মই দেখালোঁ হয় আগ চাইডটো কাটি আপুনি সেইডোখৰত এনেকৈ লগাই এনেকৈ যদি টানে কিছু পৰিমাণে তেজ ওলাই আহিব বা বিষখিনি ওলাই আহিব তেজৰ লগত আপুনি পেলাই দিব এইটো কৰি আপুনি শান্ত নাথাকিব ডক্টৰৰ ওচৰলৈ যাব কিন্তু ইয়াৰ পিছত আৰু গুৰুত্বপূৰ্ণ মই কথা কৈ আছোঁ সেইখিনিলৈকে আপোনালোকে ৱেইট কৰক অসমত যিমানখিনি সাপ আছে প্ৰায় 76 প্ৰকাৰৰ সাপ আছে আৰু এই 76 বিধ সাপৰ ভিতৰত মাত্ৰ 6 প্ৰকাৰৰ সাপহে বেছি বিষাক্ত বুলি বিশেষজ্ঞসকলে কয় সাপে খুটিলে মানুহৰ মৃত্যু নহয় কিন্তু মৃত্যু হয় কিয় কাৰণ 76 বিধ সাপৰ ভিতৰত 6 প্ৰকাৰৰ সাপহে 6 প্ৰকাৰৰ সাপহে বেছি বিষাক্ত আৰু সেই 6 প্ৰকাৰৰ সাপে খুটিলে মানুহৰ মৃত্যু অনিবাৰ্য বা ট্ৰিটমেণ্টটো সোনকালে পাব লাগিব বেছিভাগ মানুহৰ 80% মানুহৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয় সাপ বুলিলে এটা বস্তু আমাৰ জন্মগতৰে পৰা মানে আমি ভয় খাই থাকোঁ দেখিলেই ভয় খাওঁ সাপ 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 খুটিব কিন্তু সেই সাপটো ইমান বিষদায়ক নহ'ব পাৰে 6টা প্ৰকাৰৰ সাপ আছে সেইখিনিহে বিষদায়ক কিন্তু গতিকে 80% মানুহ ঢুকায় এই হাৰ্ট ফেইলৰ কাৰণে সাপে খুটিলে মই শেষ হৈ গ'লোঁ মোৰ শেষ এনেকৈ ঢুকায় আৰু 20% মানুহক প্ৰকৃত বিষাক্ত সাপে খুটাৰ কাৰণে ঢুকায় কিন্তু এতিয়া এনেকুৱা ট্ৰিটমেণ্ট আহিলে এণ্টিভেনম ট্ৰিটমেণ্ট এণ্টিভেনম আহিলে যিটো এটা ইনজেকশ্যন সেইটোৰ দ্বাৰা সাপৰ বিষকো প্ৰতিৰোধ কৰিব পৰা মানে ভাল হ'ব পৰা এটা ব্যৱস্থা আহিল গতিকেহে আপোনালোকে দেৰি নকৰিব সাপে খুটাৰ লগে লগে মেডিকেললৈ লৈ যাব আৰু সাপে খুটা মানুহজনক আপোনালোকে সাহস দিবলৈ যত্ন কৰিব সেই লাগিলে সেই সাপটো আপোনাৰ বেছি বিষাক্তই হওক বা কম বিষাক্ত হওক কোনো কথা নাই তেখেতক সাহস দিব এইটো সাপ লাভ নাই এইটোৱে খুটিলে আৰু মানুহ মৰে নেকি এইটো বিষেই নাই অকণমান বিষাইছে বলক আমি হস্পিটেলৰ পৰা আহোঁ এনেধৰণে তেখেতক সাহস দিব আৰু আপুনি লাগিলে সেইখিনি সময়ত সেইটো মিছা মাতিছে সেইটো বিষাক্ত সাপেই হয় আপুনি নাজানিবও পাৰে কিন্তু মিছা মাতক আপোনাৰ মিছাটোৱে হয়তো কাৰোবাৰ জীৱন বচাব পাৰে নহয়নে মিছা মতাটো জেনেৰেলি বেয়া কথা কিন্তু আপোনাৰ এটা মিছাই যদি তেখেতৰ জীৱন বচাই দিয়ে বহুত এটা ডাঙৰ কথা এতিয়া আহোঁ সাপে যেতিয়া আপোনাক দংশন কৰিব কি কি ব্যৱস্থা আপোনালোকে ল'ব লাগিব তাৎক্ষণিকভাৱে আমাৰ মানুহে কিছুমান আমি ভুল কৰোঁ আপোনাক যেতিয়া দংশন কৰিব ছাপোজ মই হাতত বুলি কৈছোঁ ইয়াতে হাতত তেতিয়া কি কৰিব সেই ঘাঁডোখৰৰ পৰা তেজ ওলাই আছে বুলি আপুনি সেই ঘাঁডোখৰ বান্ধি নিদিব তেজটো বন্ধ কৰিবলৈ যত্ন নকৰিব কিয়নো বন্ধ যদি কৰি দিয়ে আপোনাৰ অসুবিধা হ'ব আপুনি সেই ঘাঁডোখৰৰ ওপৰত পানী ঢালক ব্লাডটো ওলাই যাব পানী ঢালক আপুনি বা আপুনি ধৰক মানে তেজটো ওলাই থাকিবলৈ দিব যদিও পানী আপুনি নাঢালে আৰু লগে লগে আপুনি মেডিকেল যোৱাৰ ব্যৱস্থাটো কৰিব এইটো কাৰণে যিমান সোনকালে পাৰে 10 মিনিট 5 মিনিট আধা ঘণ্টা
যিমান সোনকালে পাৰে আপুনি ডক্টৰৰ ওচৰত যদি যাব পাৰে এণ্টিভেনম বুলি এটা ইনজেকশ্যন আছে তেওঁলোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিব কেৱল সেইটো বুলিয়ে নহয় ডক্টৰবোৰে ভালকৈ জানিব আৰু আমাৰ কিছুমানে হয় কি এডোখৰত ঘাটো লাগিছে আমি এই ওপৰত বান্ধি দিওঁ পঘা এডালেৰে টাইটকৈ ইয়াত যদি বান্ধি দিয়া হয় এই অংশটো ফুলি যাব এই অংশটো ফুলাৰ লগে লগে হ'ব কি আপোনাৰ হাতখনৰ কাৰণে বিপদজনক হ'ব পাৰে এইবোৰ ডক্টৰে কোৱা কথা টাইটকৈ বান্ধিবলৈ সেইটো কাৰণে মনা কৰে আৰু যদি আপুনি কেনেবাকৈ বান্ধিও কোমল কাপোৰেৰে কেপ বেণ্ডেজ এটা পায় সেইটোৱে আপুনি বান্ধিব পাৰে কিন্তু পৰাপক্ষত যিমান সোনকালে পাৰে আপুনি তালৈ যোৱাটো খুব বেছি ভাল আৰু এটা কথা এইখিনিতে মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে যিটো সাপে আপোনাক দংশন কৰিছে তাক এটা মোবাইলেৰে ফটো মাৰি থ'ব আজিকালি এণ্ড্ৰইড ফোন এভেইলেবল যদি পাই যোৱা হয় সি পলাব নোৱাৰে বা তাক মাৰি পেলালে সাপটো যদি মাৰি পেলাইছে বা সি পলাবলৈ লওঁতে আপুনি ফটো মাৰিছে তেনেহ'লে ফটোটোৱে আপোনাক সহায় কৰিব কিয়নো ডক্টৰে তেতিয়া সেই সাপটো দেখি তাক আইডেণ্টিফাই কৰিব যে কি সাপ সেই 6টা সাপ যে মই কৈছিলোঁ 6 প্ৰজাতিৰ সাপ আছে যি সাপ বিষাক্ত সেই 6 প্ৰজাতিৰ সাপৰ ভিতৰত যদি সেই ফটোখন মিলে ডক্টৰে চিনি পায় তেতিয়া তাৰ ট্ৰিটমেণ্ট বেলেগ হ'ব এণ্টিভেনমৰ মানে ড'জটো হয়তো বঢ়াই দিব বেছিকৈ দিব বা সেই বাকীখিনি বিষাক্ত নোহোৱা প্ৰজাতি যদি হয় তেতিয়া ইমান ভয়ৰ কাৰণেই নাই তেতিয়াৰ ট্ৰিটমেণ্টটো বেলেগ হ'ব নহয়নে গতিকে সেই ফটোখন দৰকাৰ হস্পিটেল পোৱাৰ লগে লগে আপোনাক এণ্টিভেনম ইনজেকশ্যন দিব আচ্ছা এণ্টিভেনম ইনজেকশ্যনটো মানুহে আমাৰ বহুতে ভাবে যে এইটো কেতিয়াবা দৰকাৰ হয় এণ্টিভেনম ইনজেকশ্যনটো আমি ঘৰতে ফ্ৰিজত ৰাখি থওঁ এইটো ভুল কাম নকৰিব কিয়নো এণ্টিভেনম ইনজেকশ্যনটো এটা বিষ হয় আৰু সেইটো এজন ডক্টৰৰ পৰামৰ্শ অনুযায়ীহে আপুনি ল'ব লাগিব আপুনি ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ যদি আপোনাৰ দেহত আপুনি সুমুৱাই দিয়ে হিতে বিপৰীত হোৱাৰ চান্স থাকে গতিকে সেইটো কাম কেতিয়াও নকৰিব সেইটো হস্পিটেলত গৈ ল'ব লাগিব ডক্টৰৰ পৰামৰ্শ মতে আৰু সেই এণ্টিভেনম এই যে লোহাৰেহে লোহাৰক কাটে এনেকৈ বুলি কথা আছে যে ঠিক তেনেকৈ সাপে যিটো আপোনাক বিষ দিব গাত সেই বিষটো কাটিবৰ কাৰণে আৰু এটা বিষ সুমুৱাই দিয়া হয় এণ্টিভেনম এইটো এটা বিষ হয় সেইটো বিষ কাটিবৰ কাৰণে এইটো আচলতে তাত দি দিয়া হয় আৰু এই এণ্টিভেনম ইনজেকশ্যনটো মানে ডক্টৰে আপোনাক পৰ্যবেক্ষণ কৰি দিব কিমান সময়ৰ মূৰে মূৰে দিব লাগিব হয়তো 1.5 ঘণ্টাৰ মূৰে মূৰে ইটোৰ পিছত সিটো দিব লাগিব বা তাৰ পৰিমাণৰ কথা আছে বা 2 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে দি থাকিব লাগিব কণ্টিনিউৱাছ দি থাকিব লাগিব প্ৰায় 20-22-25টা লৈকেও এইটো দিয়াৰ উদাহৰণ আছে বুলি ডক্টৰসকলে প্ৰায়ে কয় গতিকে নিজে এইবোৰ কাম নকৰিব যিমান সোনকালে পাৰে আপোনালোকে হস্পিটেললৈ গুচি যাব আৰু এটা কথাৰ পৰা আপোনালোকে সাৱধানে থাকিব আপোনাক এবাৰ খুটিলে সাপটোৱে খুটাৰ পিছত আপুনি যেনিবা অলপ সাহসী আপোনাৰ খং উঠিলে চাব মোক তই কামুৰিবলৈ আহিছ বা দংশন কৰিবলৈ আহিছ আপুনি পিছে পিছে তাক খেদি গ'ল ধৰিবলৈ বিচাৰিছে বা তাক মাৰিবলৈ বিচাৰিছে এই কামটো নকৰিব কিয় নকৰিব চাওক আপোনাক যেতিয়া এটা সাপে দংশন কৰিব যেতিয়া এনেকৈ খুটিব আপুনি দেখি পাব বা এনেকৈ খুটিব আপুনি হাতখন এনেকৈতো আঁতৰাবই নিশ্চয় মই হাতৰ কথা কৈছোঁ ভৰি হ'লে আচাৰি দিওঁ য'তে নহওক এইটো মানুহৰ এটা গুণ থাকে চকুলে যদি আপুনি এনেকৈ মাৰি দিয়ে ফটকৈ আমি এনেকৈ আঁতৰি দিওঁ নহয় ফটকৈ এনেকৈ আঁতৰি দিওঁ সেই গুণটো আছে চবৰে এইটো প্ৰাকৃতিকতা এটাটো গুণ এনেকৈ যেতিয়া এনেকৈ আঁতৰি দিওঁ হয়তো সি খুব ভালকৈ খুটিবলৈ নেপালে কাৰণ সাপে খুটিলে মানুহ নমৰে সাপে খুটি তাত ঘাঁ কৰিব লাগিব ব্লাড তুলিয়াব লাগিব তাৰপিছত তাত সেই বিষটো ঢালিবলৈ পাব লাগিব সাপটোৱে তেতিয়াহে আপোনাৰ দেহত বিষক্ৰিয়া আৰম্ভ হ'ব গতিকে প্ৰথমবাৰ যেতিয়া আপোনাক খুটিছে আপুনি হয়তো আঁতৰাই দিছে হাতখন বা ভৰিটো সি খুটিবলৈ পাইছে আপোনাৰ তেজো ওলাইছে কিন্তু বিষটো ঢালিবলৈ সময় নাপালে চাগে এনেকুৱা হ'ব পাৰে কিন্তু দ্বিতীয়বাৰ যদি তাক আপুনি খঙৰ কোবত পিছে পিছে খেদাই যায় তাক মাৰিবলৈ বিচাৰে ধৰিবলৈ বিচাৰে সেইবাৰ হয়তো আপোনাক বিষ ঢালি দিব পাৰে এনেকুৱাও হ'ব পাৰে প্ৰথমবাৰ হয়তো বিষ ঢালিবলৈ নাপাবও পাৰে গতিকে আপোনাৰ জীৱনৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ ভয়ংকৰ কথা গতিকে খং নুঠিব আৰু দৌৰাদৌৰি নকৰিব আপুনি লৰচৰ নকৰিব গম পাইছেনে আৰু মেডিকেললৈ যাওঁতে পৰাপক্ষত বাইকত নাযাব বা চাইকেলত নাযাব এইটো কাৰণে কৈছোঁ সেই অংশটো যিটো অংশত খুটে সেই অংশটো বেছিকৈ লৰিবলৈ নিদিব বেছিকৈ লৰিলে কি হয় ব্লাডৰ যিটো সঞ্চালন প্ৰবাহটো বাঢ়ি যায় এনেকৈ এই যে বাইকত গ'লে আমাক ঠেকেচিব ন হাততে এনেকৈ ঠেকেচিলে আপুনি যদি গাড়ীখনত যায় এই ঠেকেচাৰ পৰিমাণটো কমিব অৰ্থাৎ ব্লাডটোৰ চাৰ্কুলেশ্যনটো বহুত বেছি নহ'ব গোটেই শৰীৰত বিয়পি যাবৰ কাৰণে
মানে বেছি সময় লাগিব সাপে খুটা মানুহক বেজৰ ওচৰলৈ কেনেকৈ নিব লাগে বা কেনেকুৱা বেজৰ ওচৰলৈ নিব লাগে বা ঘৰুৱা দিহা কি ল'ব লাগে এই কথাখিনিৰ ক্ষেত্ৰত ক'বলগীয়া কথা হৈছে যে বেজৰ ওচৰলৈ আপুনি গুণাক্ষৰেও নিনিব সময় এনেই পাছ নকৰিব অতিবাহিত নকৰিব যিমান পাৰে সোনকালে মেডিকেললৈ নিব এণ্টিভেনম দিব সেই ডক্টৰজনে এতিয়া এইখিনিতে ক'ব পাৰে যে বেজে ভাল কৰিব নোৱাৰে বুলি মৃদুলে কৈছে কিন্তু আমুকচোন আমাৰ গাঁৱৰে আমুকক খুটিছিলে আমুক বেজেচোন ভাল কৰি থৈছে এই ক্ষেত্ৰত কি হৈছে আপোনালোকে চাওক মই আপোনালোকক আগতে কৈ আহিছোঁ যে আমাৰ অসমত প্ৰায় 76 বিধ সাপ আছে তাৰে 6 বিধমান সাপহে বেছি বিষাক্ত সেই ব্যক্তিজন যে জীয়াই আছে সাপে খুটা ব্যক্তিজন বেজৰ চিকিৎসা কৰি যে জীয়াই আছে সেই ব্যক্তিজনক সেই 6 বিধ বিষাক্ত 6 বিধ সাপে তেওঁক খুটা নাই গতিকে সেই যিখিনি কম বিষ টকা সাপে খুটিছিলে সেই তেনেকুৱা ধৰণৰ সাপে খুটাৰ কাৰণে বেজজনে যিটো চিকিৎসা কৰিলে তাত বাচি আছে বেজজনৰ ওচৰত চিকিৎসা নকৰিলেও তেওঁ হয়তো বাচি থাকিল হয় কাৰণ বিষ কম আছে সেইটো সাপৰ গতিকে মই আপোনালোকক কৈছোঁ যে সেই 6 বিধ সাপে খুটিলেহে প্ৰকৃততে বেজে বচাব নোৱাৰিব গতিকে বেজৰ ওচৰলৈ মুঠেই যাবই নালাগে এইবোৰ গাঁৱলীয়া চিকিৎসা মুঠেই কৰিব নালাগে কাৰণ সেই 6 বিধ সাপ আপুনি চিনাক্ত কৰিব নোৱাৰিবও পাৰে কথাটো গম পাইছেনে দ্বিতীয় কথাটো হৈছে যাওক আৰু এটা কৈছিলোঁ যে আপুনি যদি সাপ আধামৰা কৰে আধামৰা কৰিলে আপোনাক ৰাতি সাপে বিচাৰি বিচাৰি আহে এনেকুৱা এটা আমাৰ জনমানসত কথা আছে যে আঁঠুৱাখন তই আজি ভালকৈ খাজি ল'বি নহ'লে সাপটো আধামৰা হ'ল তোক নিশা বিচাৰি আহিব নহয় সাপৰ স্মৃতিশক্তি টোটেলি নাই সাপৰ স্মৃতিশক্তি টোটেলি নাই বুলি মই কিয় কৈছোঁ আপোনালোকক কৈছোঁ চাওক সাপ হৈছে এটা চিকাৰী জন্তু আৰু যিজনী সাপে যিটো পোৱালি দিয়ে সেই পোৱালিটো দিয়াৰ পিছত যদি সেই মাকজনী ভোকত থাকে নহয় সেই নিজৰ পোৱালিকে খাই দিয়ে গম পাইছে কাৰণ সিহঁতৰ স্মৃতিশক্তি নাই এইটো মোৰ পোৱালি হয় মোৰ মৰমৰ পোৱালি হয় গতিকে মই ইয়াক লালন পালন কৰিম এইটো কথা নহয় সাপে পোৱালি জন্ম দিয়াৰ পিছতে তেওঁলোকৰ দায়িত্ব শেষ যদি ভোকত থাকে নিজৰ পোৱালিটোকে খাই দিব গতিকে স্মৃতিশক্তি নাই কোনোবা মাকে নিজৰ পোৱালিটোক খাব পাৰিব কোনোবা জন্তুৱে কেতিয়াও নোৱাৰে কাৰণ নিজৰ পেটৰ পোৱালি কিন্তু সাপে খাই দিয়ে বেছি ভোকত থাকিলে গতিকে কৈছোঁ তাহাঁতৰ স্মৃতিশক্তি নথকাৰ কাৰণেহে সেই কামটো কৰিব পাৰে স্মৃতিশক্তি নাই দ্বিতীয় কথা আছে ফটো মাৰি থ'বলৈ কৈছিলোঁ ফটো এইটো কাৰণে মাৰিবলৈ কৈছিলোঁ যদি পাৰি ডক্টৰজনক সেই ফটোখন যদি দেখাব পাৰি তেতিয়া সেই ডক্টৰজনে নিৰ্ধাৰণ কৰিব যে সেই সাপটো প্ৰকৃততে বিষাক্ত নে বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগিব এই সাপটোৱে দংশন কৰিলে এনেকুৱাবোৰ কথা আচলতে এই ভিডিঅ'টোত আপোনালোকে শুনিবলৈ পালে গতিকে আপোনালোকক পুনৰবাৰ জনাওঁ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ এটা শ্বেয়াৰে এটা লাইকে এটা কমেণ্টে আপোনাৰ ওচৰৰ বা আপোনাৰ চিনাকি বা আপোনাৰ অচিনাকি হ'লেও কাৰোবাৰ জীৱন বচাব পাৰে ঠিক আছে দিয়ক যদি এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে ফেচবুকত চাই থকা সকলে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এটা শ্বেয়াৰ বাই বাই